কলিয়াবৰ আৰক্ষীৰ বৃহৎ সফলতা কলিয়াবৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই আটক কৰিলে 6টা ড্ৰাগছ পেডেলাৰ কলিয়াবৰ আৰক্ষীয়ে আটক কৰিলে বৰুৱা চুকৰ সমীৰণ শইকীয়া দেউৰী চিলাবন্ধাৰ হিৰকজ্যোতি বৰা কুঁৱৰীটোলৰ বাবুল আলী লাঙি চুকৰ ফুকন আলী জখলাবন্ধাৰ বিশাল বণিক আৰু কুঠৰীৰ আব্দুল ৰছিদক কলিয়াবৰৰ পৰা হেমন্ত ভূঞাৰ ৰিপৰ্ট N8 অসম আমাৰ এটা দলে কুঠৰী অঞ্চলৰ আব্দুল ৰছিদ নামৰ এজন ড্ৰাগ এডিক্ট ব্যক্তিক প্ৰয়াত কৰে আৰু সেই ব্যক্তিজনক যেতিয়া আমি সোধা পোছা কৰোঁ আমি গম পাওঁ যে আমাৰ ইয়াত চতিয়ালৰ এজন সমীৰণ শইকীয়া বুলি এজন ব্যক্তিয়ে এই ড্ৰাগছখিনি বিক্ৰী কৰি আছে আৰু সমীৰণ শইকীয়াৰ ঘৰত যেতিয়া আমি তালাচী চলাওঁ তেতিয়া 37.62 গ্ৰাম উইথ কণ্টেইনাৰৰ সৈতে আৰু সৰু সৰু 20টা কণ্টেইনাৰ পোৱা গৈছে আৰু উইদাউট কণ্টেইনাৰ 4.93 গ্ৰাম এইটো ছাছপেক্টেড হিৰ'ইন ৰিকভাৰ কৰা হৈছে আৰু এই সংক্ৰান্তত এতিয়ালৈকে 6জন মানুহ এৰেষ্ট কৰা হৈছে আৰু 5জনক সোধপোছৰ কাৰণে আনি থোৱা হৈছে।